কিয়নো কংগ্ৰেছৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰিব বুলি আমি কিছু সময় পূৰ্বে বাতৰি প্ৰচাৰ কৰিছিলোঁ আৰু ইয়াৰ পিছতে আহিছে এটা ডাঙৰ আপডেট কিয়নো এইবাৰ প্ৰদেশ কংগ্ৰেছৰ উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। আমি জনাই আছোঁ এটা বিগ পলিটিকেল আপডেট। ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ খবৰৰ সত্যতা প্ৰমাণ হৈছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অন্ত পৰা নাই কংগ্ৰেছৰ অন্তকণ্ডল। প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰিব কংগ্ৰেছৰ ৰাণা গোস্বামীয়ে। ৰাহুল গান্ধীৰ ওপৰত আস্থা হেৰুৱাইছে কংগ্ৰেছৰ ৰাণা গোস্বামীয়ে। যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ ইচ্ছা কৰা নাই গৌৰৱ গগৈয়ে, যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছৰ এগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে। আৰু কালিৰ দিনটোত অৰ্থাৎ শনিবাৰে নিশা ৰাণা গোস্বামীয়ে নিজৰ ঘনিষ্ঠসকলক লৈ এক বৈঠক অনুষ্ঠিত কৰিছিল আৰু এই বৈঠকতে কংগ্ৰেছৰ হাইকমাণ্ড অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ লগতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ যি নেতৃত্ব আছিল এই নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল। গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ভূপেন বৰাৰ যি কাৰ্য আছিল সেই কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে, লগতে ৰাহুল গান্ধীৰ নেতৃত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। আৰু আজিৰ দিনটোত পুনৰ আন এক খবৰ আহি পৰিছে। কিছু সময় পূৰ্বে ৰাণা গোস্বামী কংগ্ৰেছৰ এগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰিবৰ কাৰণে অৰ্থাৎ কংগ্ৰেছ ত্যাগ নহয় প্ৰথম পৰ্যায়ত প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি প্ৰদেশ কংগ্ৰেছলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে। আমি পোনে পোনে যোৰহাটৰ সাংবাদিক আমি ঋতুৰাজৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে আমি জনাবলৈ বিচাৰিছোঁ এখন বিশেষ পত্ৰ। এই পত্ৰখন আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই পত্ৰখনত স্পষ্টকৈ লিখা আছে যে ৰাণা গোস্বামীয়ে উজনি অসমৰ তেওঁ যি দায়িত্ব আছিল উজনি অসমৰ দলীয় কাম কাজৰ বাবে যি ইনচাৰ্জ আছিল সেই ইনচাৰ্জৰ পৰা পদত্যাগ বিচাৰি অব্যাহতি বিচাৰি APCCৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছে তেওঁ পত্ৰ। আমি দেখুৱাইছোঁ এই বিশেষ পত্ৰ। আৰু এনেদৰে হয়তো বিজেপিত যোগদান বা অসম গণ পৰিষদত যোগদান কৰাৰ যি খবৰ আছিল এই খবৰৰ সত্যতাক বা এই খবৰত চিলমোহৰ মাৰি এক প্ৰকাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এইবাৰ দিনটোৰ চৰ্চা লাভ কৰিছে এই ৰাজনৈতিক খবৰে। আমি পোনে পোনে আমাৰ যোৰহাটৰ সাংবাদিক ঋতুৰাজৰ কাষলৈ যাব বিচাৰিম, কিয়নো ঋতুৰাজৰ ওচৰত আৰু কেইটামান বহু গুৰুত্বপূৰ্ণ তথ্য আছে। কিয়নো ৰাণা গোস্বামীয়ে প্ৰদেশ কংগ্ৰেছ হয়তো ত্যাগ কৰিব বুলি যিটো খবৰ চলি আছিল, ঋতুৰাজ আমি পোনে পোনে ঋতুৰাজৰ লগত সংযুক্ত হৈছোঁ। ৰাণা গোস্বামীয়ে যিহেতু প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰিব বুলি ৰাতিপুৱাৰ পৰা যি খবৰ চলি আছিল এই খবৰৰ সত্যতা প্ৰমাণ কৰি বা চিলমোহৰ মাৰি এক প্ৰকাৰে ৰাণা গোস্বামীৰ এখন পদত্যাগ পত্ৰ, আচলতে তেওঁ ইনচাৰ্জ অৰ্থাৎ যি দায়িত্ব আছিল উজনি অসমৰ সেই দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট আওপকীয়াকৈ স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ ত্যাগ কৰিব ৰাণা গোস্বামী। এই খবৰৰ সত্যতা কিমান আৰু কেতিয়া যোগদান কৰাৰ সম্ভাৱনা আছে অসম গণ পৰিষদ বা বিজেপিত? অনুমূলক চক আচলতে আমি আজি পুৱাৰ বাতৰিৰ পৰা এক্সক্লুচিভ ভাৱে এই বাতৰি ফাৰ্ষ্ট ব্ৰেক কৰিছিলো যে ৰাণা গোস্বামীয়ে অতি শীঘ্ৰেই অসম গণ পৰিষদ বা বিজেপিত যোগদান কৰিব। আৰু আমাৰ বাতৰি এটা সত্য প্ৰমাণ হ'ল, কাৰণ কিছু মুহূৰ্তৰ আগতে ৰাণা গোস্বামীয়ে উজনি অসমৰ তেওঁৰ যি ইনচাৰ্জৰ দায়িত্ব আছিল সেই দায়িত্বৰ পৰা পদত্যাগ লৈছে। মই পুৱাৰ ভাগৰ পৰা কৈ আছো যে ৰাণা গোস্বামীয়ে এইবাবেই তেওঁৰ এই যে বিজেপি বা হ'বলৈ যোৱাৰ বা কংগ্ৰেছ দল ত্যাগ কৰাৰ কথাটো বা তেওঁ স্থিতি স্পষ্ট কৰাৰ দৰে হৈ পৰিছিল। কাৰণ কালি তেওঁ গোপনে এখন বৈঠক অনুষ্ঠিত কৰিছিলে, তেওঁ নিজৰ ঘৰত গোপনে এখন বৈঠক অনুষ্ঠিত কৰিছিল। আৰু যিখন বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে খুদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈছিল, গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈছিল, ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈছিল, ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈছিল। আৰু তেওঁ এনেধৰণে মন্তব্য কৰিছিলে তেজপুৰৰ বিশ্বনাথত যেতিয়া ৰাহুল গান্ধী আহোঁতে বিৰোধী ঐক্য এখন বিশেষ সভা আয়োজন কৰিছিলে, সেই সভাত তেওঁক নিমন্ত্ৰণ জনোৱা নাছিল বুলি তেওঁ কৈছিলে। তেনেধৰণে তেওঁ বিভিন্ন আচলতে আৱেগিক পৰিৱেশৰ সৃষ্টি কৰিছিলে। যি আৱেগিক পৰিৱেশত সেই সময়ত কংগ্ৰেছ কৰ্মীসকলে কানুনৰ ৰোল উঠিছিলে তেওঁ বৈঠকত। তেওঁ কৈছিলে যে ভূপেন বৰাই মোক অৱহেলা কৰিছে, কংগ্ৰেছে মোক অৱহেলা কৰিছে, কংগ্ৰেছত এতিয়া থাকিব পৰা পৰিৱেশ নাই, যদি কংগ্ৰেছত থাকিবলগীয়া হয় তেতিয়াহ'লে তেওঁ সন্ন্যাস ল'ব লাগিব, তেওঁ ডিপ্ৰেছনত গৈছে। অৰ্থাৎ কংগ্ৰেছ দলত যে ত্যাগ কৰিব তাৰ এক সেউজ ইংগিত
ইংগিত আচলতে কালিয়ে তেখেতে দিছিলে আৰু সেই বাতৰি আজি আমি পুৱা সম্প্ৰচাৰ কৰিছিলো এতিয়া তেখেতে আচলতে এনেধৰণৰ মন্তব্য কৰিছিলে তেওঁ ভূপেন বৰাৰ লগত তেওঁ কোনো ধৰণৰ সম্পৰ্ক ৰাজনৈতিক সম্পৰ্ক নাথাকে বুলি কৈছিলে ভূপেন বৰাৰ লগত তেখেতৰ সম্পৰ্ক অৰূপ বৰাং চাওক কেৱল এদিন দুদিনীয়া নহয় প্ৰায় 28 বছৰে তেওঁলোকৰ সম্পৰ্ক যেতিয়া যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিল ৰাধা গোস্বামী তেতিয়া ভূপেন বৰা ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি আছিল তেতিয়াৰ পৰা একেলগে দুয়ে কাম কৰিছিলে কিন্তু শেষত কালি তেওঁ এনেধৰণে মন্তব্য কৰিছে যে ভূপেন বৰা আৰু লগত তেওঁ কোনো ধৰণৰ ৰাজনৈতিক সম্পৰ্ক নাথাকে অৰ্থাৎ তেওঁ নিশ্চিত কৰিছিল আৰু তাৰ এটা সত্য প্ৰমাণ হৈ গ'ল তেওঁ কিছু মুহূৰ্তৰ আগতেই তেওঁ ইনচাৰ্জৰ যি উজনি অসমৰ ইনচাৰ্জৰ দায়িত্ব আছিল সেই দায়িত্বৰ পৰা অব্যাহতি লৈছে অৰ্থাৎ ৰাধা গোস্বামী অতি সোনকালে বিজেপি বা এজিপিত যোগদান কৰিব আমাৰ হাতত যিমান দূৰ তথ্য আহি পৰিছে হয়তো তেওঁ 28 তাৰিখে গুৱাহাটীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তেওঁ বিশেষকৈ তিতাবৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে টিকেট বিচাৰিছে যদি তেওঁৰ পৰা টিকেট পায় নিশ্চয়কৈ তেওঁ বিজেপিত যোগদান কৰিব যদি তেখেতে অগমত যোগদান কৰে তেতিয়াহ'লে কিন্তু তেওঁ তিয়কৰ পৰা টিকট বিচাৰিব যিকোনো এটা সমষ্টিত টিকট কনফাৰ্ম হ'লে তেওঁ বিজেপি বা অগমত যোগদান কৰিব 28 তাৰিখে হয়তো তেওঁ বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অৰূপ বৰা আৰু এটা কথা এই মুহূৰ্তত ক'ব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দল ত্যাগ কৰাৰ লগে লগে কিন্তু উজনি অসমত কংগ্ৰেছৰ ভেটি যে একেবাৰে দুৰ্বল হৈ পৰিব এয়া নিশ্চিত কাৰণ লোকসভা নিৰ্বাচনৰ মাজত মাত্ৰ এটা মাহ সময় বাকী আছে এনে সময়তে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিয়ে কংগ্ৰেছৰ প্ৰতি কংগ্ৰেছৰ আচলতে তেওঁৰ সতীৰ্থসকলৰ তেওঁৰ শীৰ্ষ নেতাসকলৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে কংগ্ৰেছ দল পূৰ্বৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি বা অগমত যোগদান কৰিবৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে হয় নিশ্চয় আমি এয়া আছিল যোৰহাটৰ পৰা ঋতুৰাজ আমাৰ ব্যুৰ সাংবাদিক ঋতুৰাজ বৰাৰ লগত আমি সংযোগ স্থাপন কৰিলোঁ ঋতুৰাজ বৰাই ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য তেখেতে আগবঢ়াইছে যে হয়তো 28 ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাণা গোস্বামী বৰ্তমানৰ কংগ্ৰেছত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী কিয়নো ৰাণা গোস্বামীয়ে বিগত কিছু সময়ৰ পৰা কংগ্ৰেছৰ দলীয় কাম কাজক লৈ বা কংগ্ৰেছৰ নেতৃত্বক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে আনকি ৰাহুল গান্ধীৰ নেতৃত্ব বা ৰাহুল গান্ধীক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু শেহতীয়া পৰ্যায়ত আমি জনাইছিলোঁ যে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰাক লৈ তেওঁ আস্থা হেৰুৱাইছিল অৰ্থাৎ তেওঁ ভাল পোৱা নাছিলে এই বিষয়টো ভাল পোৱা নোপোৱাৰ পিছতে আমি আচলতে ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰা এই খবৰ আচলতে বিগত মাহৰ প্ৰথম চোৱাৰ পৰা এই খবৰ সৰব চৰ্চা হৈছিল অসমৰ সংবাদ মাধ্যমত কিন্তু তাৰ পাছতে এই খবৰৰ কিন্তু মিছা প্ৰমাণ কৰি বা সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰা এই খবৰ এক প্ৰকাৰে মিছা বুলি ৰাণা গোস্বামীয়ে নিজে সংবাদ মেলত তেওঁ সদৰি কৰিছিল আৰু এই খবৰৰ যদি সত্যতা সম্পৰ্কত কোনোৱে যদি প্ৰমাণ দিব পাৰে তেন্তে ৰাণা গোস্বামীয়ে তেওঁ পৈতৃক সম্পত্তি প্ৰায় 2 কঠা মাটি সেইগৰাকী ব্যক্তিৰ নামত লিখি দিম বুলি ৰাণা গোস্বামীয়ে এক প্ৰকাৰে এই খবৰক নৎসাত কৰিছিল কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাণা গোস্বামীয়ে আচলতে কংগ্ৰেছ ত্যাগ কৰিব বিচৰা এই প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰিব বিচৰা এই খবৰ কেতিয়াও ভুল নাছিল কিয়নো ৰাণা গোস্বামীয়ে বিভিন্ন সময়ত শেহতীয়া পৰ্যায়ত প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন দলীয় কাম কাজৰ পৰা ৰাণা গোস্বামীয়ে যিমান পাৰে নিজকে আঁতৰাই ৰাখিছিল বা দলে তেওঁলোকৰ বহু কাম কাজৰ পৰা ৰাণা গোস্বামীক তেওঁলোকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল শেহতীয়াভাৱে যদি এটা উদাহৰণ চাবলৈ যোৱা হয় তেন্তে যোৰহাটত যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা চলিছিল তাত কেৱল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেই যে গোচৰ ৰুজু হৈছিল তেনেকুৱা নহয় ৰাণা গোস্বামীৰ বিৰুদ্ধেও জামিনবিহীন গোচৰ ৰুজু কৰা হৈছিল বা ৰাণা গোস্বামীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল কিন্তু ৰাণা গোস্বামীয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰত কিন্তু তেখেতে জামিন লৈ উক্ত দিনটোত যি সময়ত ভূপেন বৰাই যোৰহাটত উপস্থিত হৈছিল সেই সময়ত কিন্তু ৰাণা গোস্বামীয়ে কিন্তু গুৱাহাটীলৈ আহিছিল তেওঁ গুৱাহাটীলৈ আহি তেওঁ এক প্ৰকাৰে মোবাইলৰ জৰিয়তে তেওঁ এটা ভিডিঅ' ৰাজহুৱা কৰিছিল যে আচলতে তেওঁ কংগ্ৰেছৰ লগত কোনো সংঘাত হোৱা নাই তেওঁ বিশেষ এটা কামৰ কাৰণেহে দলীয় কামৰ কাৰণেহে গুৱাহাটী মহানগৰলৈ আহিব লগা হ'ল বুলি তেনেধৰণৰ এটা তেওঁ ভিডিঅ' ক্লিপ অৰ্থাৎ তেওঁ নিজে ভিডিঅ' কৰি মোবাইলত এটা ভিডিঅ' কৰি তেওঁ ৰাজহুৱা কৰিছিল সদৰি কৰিছিল কিন্তু তাৰ পিছত তেওঁ স্পষ্টকৈ জনাইছিল যে অসম গণ পৰিষদে হওক বা বিজেপি হওক কোনো দলে তেওঁলোকক যোগাযোগ কৰা নাই বা কোনো অন্য ৰাজনৈতিক দলৰ লগত তেওঁ যোগদান কৰাৰ কোনো প্ৰমাণ নাই প্ৰমাণ যদি কোনোবাই দিব পাৰে তেনেহ'লে তেওঁ বিজেপি কিয় কংগ্ৰেছ কিয় সেই যিগৰাকী ব্যক্তিয়ে প্ৰমাণ দিয়ে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে তেওঁ সেই ব্যক্তিগৰাকীক পৈতৃক সম্পত্তিৰ 2 কঠা মাটি তেওঁ লিখি দিম বুলি তেওঁ স্পষ্টকৈ জনাইছিল কিন্তু এতিয়া সম্পূৰ্ণ কথাটো ওলোটা হৈ গ'ল কথাটো সম্পূৰ্ণ পৃথক হ'ল কিয়নো এতিয়াও মুখ ফুটাই নকলেও প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী বৰ্তমানৰ সভাপতিগৰাকীয়ে মুখ ফুটাই নকলেও যে তেওঁ ভাৰতীয় জনতা পাৰ্টি নে
অসম গণ পৰিষদত যোগদান কৰিব এই কথা মুখ ফুটাই নকলেও কিন্তু এটা কথা নিশ্চিত এটা কথা সত্য যে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী এগৰাকী সভাপতিয়ে কংগ্ৰেছ দল ত্যাগ কৰিব কিয়নো আজি তেওঁ দলৰ পৰা প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ উজনি অসমৰ যি দায়িত্ব আছিল 4খন জিলা শোণিতপুৰ ধেমাজি লখিমপুৰ বিশ্বনাথ চাৰিআলি এই 4খন জিলাৰ দলীয় কাম কাজৰ বাবে তেখেতক দায়িত্ব প্ৰদান কৰা হৈছিল দলৰ ফালৰ পৰা উজনি অসমৰ এই 4 জিলাৰ দলীয় শক্তি বৃদ্ধি কৰিবৰ কাৰণে ৰাণা গোস্বামীক দায়িত্ব প্ৰদান কৰাৰ পিছত সেই দলীয় কাম কাজৰ পৰা অৰ্থাৎ ইনচাৰ্জ অৰ্থাৎ দায়িত্বৰ পৰা তেওঁ অব্যাহত বিচাৰি তেওঁ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰ ইতিমধ্যে ঋতুৰাজ যোৰহাটৰ পৰা আমাৰ সাংবাদিক ঋতুৰাজে জনালে হয়তো 28 ফেব্ৰুৱাৰীত গুৱাহাটীত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাণা গোস্বামী আৰু যদি বিজেপিত যদি যোগদান নকৰে ৰাণা গোস্বামীয়ে তেন্তে অসম গণ পৰিষদত যোগদান কৰিব ৰাণা গোস্বামী কিন্তু ইয়াতে ৰাণা গোস্বামীৰ এটা চৰ্ত আছে চৰ্তটো হৈছে যদি ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰে তেন্তে ৰাণা গোস্বামীক তিতাবৰ সমষ্টি অৰ্থাৎ আগন্তুক যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত তিতাবৰ সমষ্টি বিজেপিৰ ফালৰ পৰা ৰাণা গোস্বামীক এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব লাগিব যদি এই চৰ্ত বিজেপিয়ে মানি লয় তেন্তে ৰাণা গোস্বামীয়ে হয়তো 28 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি অসম গণ পৰিষদত যোগদান কৰে তেন্তে তিয়ক সমষ্টি অসম গণ পৰিষদৰ তিয়ক সমষ্টিৰ পৰা ৰাণা গোস্বামীক টিকট প্ৰদান কৰিবৰ কাৰণে অসম গণ পৰিষদৰ পৰা যদি চৰ্ত মানি লয় ৰাণা গোস্বামী তেন্তে ৰাণা গোস্বামীয়ে অসম গণ পৰিষদৰ সৈতে যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু এটা কথা নিশ্চিত বৰ্তমানৰ শাসনাধিষ্ঠিত থকা যিকেইটা ৰাজনৈতিক দল অসম গণ পৰিষদে হওক বা বিজেপিয়ে হওক শাসনত থকা দলৰ লগত যে চামিল হ'ব ৰাণা গোস্বামী সেইটো প্ৰায় নিশ্চিত সেয়া লাগিলে কংগ্ৰেছে হওক সেয়া লাগিলে অসম গণ পৰিষদে হওক সেয়া লাগিলে ভাৰতীয় জনতা পাৰ্টি হওক আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মূল বিৰোধী দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে যদি দলৰ পৰা এনেদৰে যদি তেওঁ ফালৰি কাটি দল ত্যাগ কৰি তেওঁ যদি বিপৰীত যি মূল শক্তি অৰ্থাৎ শাসনাধিষ্ঠিত দলৰ সৈতে যদি চামিল হয় তেনে এটা কথা নিশ্চিত যে কংগ্ৰেছে যেনেদৰে 2024ত লোকসভা নিৰ্বাচনত শাসনাধিষ্ঠিত চৰকাৰ বা মিত্ৰ দলক যি প্ৰতিহত বা তেওঁলোকক যি চৰম প্ৰত্যাহ্বান জনাম বুলি যি কৈ আছিল কংগ্ৰেছে সেই খবৰত কিন্তু এক প্ৰকাৰে কিন্তু কংগ্ৰেছক হলঠেকত পেলাব ৰাণা গোস্বামীৰ এই সিদ্ধান্তই ৰাণা গোস্বামীৰ এই খবৰে কিয়নো কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা গণভিত্তি থকা এগৰাকী নেতা হৈছে ৰাণা গোস্বামীয়ে বহু বছৰৰ পৰা তেওঁ এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে তেওঁ বহু বছৰ ধৰি কাম কৰি আছিল এগৰাকী ব্যক্তিয়ে কিয়নো তেওঁ যথেষ্ট শক্তিশালী গণভিত্তি থকা এগৰাকী ব্যক্তি এগৰাকী নেতা আৰু এইগৰাকী নেতাই যদি হঠাৎ দলৰ ত্যাগ কৰি কংগ্ৰেছ ত্যাগ কৰি তেওঁ যদি বিজেপিত বা অসম গণ পৰিষদত যোগদান কৰে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত যে ৰণত পৰিব হলত পৰিব ঠেকত পৰিব যে প্ৰদেশ কংগ্ৰেছ এইটো কথা প্ৰায় নিশ্চিত আমি পুনৰ ফুল পেজ পঢ়িবলৈ চেষ্টা কৰিম এই সময় পলিটিকেল অসমৰ ৰাজনীতিৰ সকলোতকৈ ডাঙৰ খবৰটো এই সময়ত জনাব বিচাৰিছোঁ ৰাণা গোস্বামীয়ে ত্যাগ কৰিব প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ত্যাগ কৰিব প্ৰদেশ কংগ্ৰেছত বৰ্তমানো চলি আছে অন্তকণ্ডল প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰিব কাৰ্যকৰী সভাপতি ৰাহুল গান্ধীৰ ওপৰত আস্থা হেৰুৱাইছে সভাপতিগৰাকীয়ে সভাপতি ভূপেন বৰাৰ নেতৃত্বক লৈ অসন্তুষ্ট ৰাণা গোস্বামী যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা কৰা নাই গৌৰৱ গগৈয়ে যি খবৰক লৈও যি কথাক লৈও অসন্তুষ্ট আছিল হতাশাত ভুগিছিল কাৰ্যকৰী সভাপতিগৰাকী আৰু বিশেষ সূত্ৰ অনুসৰি কালি ৰাণা গোস্বামীয়ে নিজৰ ঘনিষ্ঠক লৈ তেওঁ ঘৰত এক বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল য'ত যিকেইগৰাকী নেতা যিকেইগৰাকী কৰ্মী তেখেতৰ একেবাৰে ঘনিষ্ঠ আছিল একেবাৰে ওচৰ সম্পৰ্ক আছিল সেইকেইগৰাকী ব্যক্তিক লৈ তেওঁ এক বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল আৰু সেই বৈঠকতে এই কথা তেওঁ জনাইছিল যে কেনেদৰে তেওঁ বিশুদ্ধাৰ প্ৰকাশ কৰিছিল যে কেনেদৰে প্ৰদেশ কংগ্ৰেছৰ কাম কাজক লৈ তেওঁ অসন্তুষ্ট কেনেদৰে প্ৰদেশ কংগ্ৰেছৰ শেহতীয়া যি পৰিস্থিতি চলি আছে এই পৰিস্থিতি কি কাৰণে উদ্ভৱ হৈছে সেই সকলোবোৰ কথাতে সদৰি কৰিছিল আৰু এই খবৰৰ পিছত আমি পুৱাৰ পৰা বাতৰি প্ৰচাৰ কৰি আছিলোঁ অসম লাইভ 24 আৰু NB নিউজে কিয়নো প্ৰদেশ কংগ্ৰেছক ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ পৰা তেওঁ আঁতৰি যাব বিচৰা সেই খবৰক সত্যতা প্ৰমাণ কৰি আমাৰ বাতৰি সত্যতা প্ৰমাণ কৰি এক প্ৰকাৰে এই খবৰক চিলমোহৰ মাৰিলে কাৰ্যকৰী সভাপতিগৰাকীৰ এখন পত্ৰই কিয়নো কিছু সময় পূৰ্বে পত্ৰখন তেওঁ ভূপেন বৰালৈ প্ৰেৰণ কৰিছে যিখন পত্ৰত উজনি অসমৰ 4খনকৈ জিলাত দায়িত্ব দি থোৱা আছিল বিশ্বনাথ চাৰিআলি শোণিতপুৰ ধেমাজি আৰু লখিমপুৰ এই 4খন জিলাৰ পৰা দলীয় কাম কাজৰ শক্তিশালী কৰিবৰ কাৰণে ৰাণা গোস্বামীয়ে যি দায়িত্ব দিয়া আছিল এই দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এতিয়া এপিচিচিৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছে পত্ৰ আৰু হয়তো কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকে চেষ্টা কৰিব ৰাণা গোস্বামীক দলত ৰাখিবৰ কাৰণে কিন্তু এটা কথা নিশ্চিত যে ৰাণা গোস্বামীয়ে হয়তো দলত থকা তেওঁ নিজৰ কথা কিন্তু যিমান দূৰ সম্ভৱ আমাৰ ওচৰলৈ অহা তথ্য অনুসৰি হয়তো 28 ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাণা গোস্বামী যদিহে তিতাবৰ সমষ্টি আগন্তুক
2024 অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত যদি তিতাবৰ সমষ্টিত ৰাণা গোস্বামীৰ টিকট নিশ্চিত কৰে বা প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো বিজেপিয়ে নিশ্চিত কৰে তেতিয়া বিজেপিত যোগদান কৰিব ৰাণা গোস্বামী যদি তিতাবৰত নহয় তেন্তে তিয়কৰ পৰা যদি অসম গণ পৰিষদে ৰাণা গোস্বামীক টিকট দিয়ে তেন্তে ৰাণা গোস্বামীয়ে হয়তো অসম গণ পৰিষদত যোগদান কৰিব কিন্তু যিয়ে নহওক এটা কথা নিশ্চিত শাসনাধিষ্ঠিত দলৰ লগত যে ৰাণা গোস্বামী আহি আছে সেইটো প্ৰায় এই সময়ত নিশ্চিত হৈ পৰিছে